আকৌ এটা মহিলা সম্বন্ধীয় ভিডিঅ' লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আজিৰ অসুবিধাটো প্ৰায়বোৰ মহিলাই সঘনাই ভুগি থাকে আৰু এইটো সেই আমি সবকে নোকোৱা এটা অসুবিধা যিটো আমি মনে মনে সহ্য কৰি থাকোঁ পৰালৈকে আৰু একেবাৰে উপায় নহ'লে ডক্টৰৰ কাষ চাপোঁ। এইটো হৈছে ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন। বহুতে হেতু বেয়া জেগাত পেশাব কৰিলেও হয় আৰু কিছুমানৰ অন্তবাস ঘৰ অসুবিধা থাকিলেও হয়। কিছুমানে পানী খুব কম পৰিমাণৰ খায় তেতিয়াও হোৱা দেখা যায়। কিছুমানৰ হাইজিনৰ ফেক্টৰ থাকে। মুঠতে এই অসুবিধাটো প্ৰায় সঘনাই হোৱা দেখা যায়। তলপেট বিষ হয়, পেশাব জ্বলা-পোৰা কৰে। বহুতো মহিলাই সেই অসুবিধাটো কয়। তো আজি সেই অসুবিধাখিনিৰ কাৰণে আমি কেইটামান ব্যায়ামৰ বিষয়ে আলোচনা কৰিম। আচলতে আমাৰ এই অসুবিধাটো হয় কিয়? কিছুমান বেক্টেৰিয়েল ইনফেকশ্যন থাকে, সেইখিনি কথা বেলেগ। তাৰ উপৰিও সেইখিনি আপোনাৰ মেডিচিনৰ পাৰ্ট, সেইটো আপুনি মেডিচিন খাই ভাল কৰিব লাগিব। কিন্তু সেই মেডিচিন খালেও কিয় ভাল নহয়? ইয়াৰ মেইন কাৰণটো হৈছে আমাৰ পেলভিক ফ্লোৰ মাসল। পেলভিক ফ্লোৰ মাসল বুলি ক'লে একচুৱেলি আমাৰ তলৰ অংশত যিটো মাসল থাকে এটা জাষ্ট কাপোৰৰ নিচিনা এটা অংশ বুলিহে আপুনি ক'ব পাৰিব। অকল সেই মাসলটোৰ ওপৰতে সেই গোটেই আমাৰ পেলভিক অৰ্গেনখিনি ছাপৰ্টত থাকে। চ' যেতিয়া বয়সৰ লগে লগে বা প্ৰেগনেন্সি ৰিলেটেড হেৰি হ'লে বা কিছুমান হৰম'নেল অসুবিধা হ'লে সেই মাসলটো ক্ৰমান্বয়ে ঢিলা হৈ পৰে আৰু সেই মাসলখিনিয়ে হৈছে পেলভিক ফ্লোৰ মাসল। তো সেই মাসলখিনি ঢিলা হোৱাৰ কাৰণেও সঘনাই আমাৰ সেই ইনফেকশ্যনটো হোৱা দেখা যায়। চ' সেইখিনি অসুবিধা দূৰ কৰিবলৈ আমি পেলভিক ফ্লোৰ মাসলৰ কাৰণে কেইটামান এক্সাৰচাইজ কৰি প্ৰথম আৰু ইম্পৰ্টেণ্ট ব্যায়ামটো হৈছে কিগেল এক্সাৰচাইজ। সেইটোত আপুনি যেনেকৈ আমি পেশাব কৰাৰ সময়ত যেনেকৈ ৰখাই দিবলৈ চেষ্টা কৰোঁ, যিটো মাসল একশ্যন হ'ব জাষ্ট সেই বস্তুটোৱে আমি কৰিব লাগিব এক্সাৰচাইজ হিচাপে। এই অংশটোৰ যিখিনি আমাৰ মাসল আছে গোটেই মাসলখিনিক আপুনি ভিতৰৰ ফালে টানি ধৰিলে, নিজকে টানি ওপৰৰ ফালে হেঁচা মাৰি ধৰাৰ নিচিনাকৈ ধৰিলে 5 ছেকেণ্ড সময় হোল্ড কৰিলে ৰিলেক্স কৰি দিলে। 2 নম্বৰতে আপুনি এখন ঘৰত জাপি টাৱেল এখন লৈ ল'ব, নহ'লে এনেকৈ এটা বল ল'ব পাৰে। জাষ্ট দুইটা ভৰিৰ মাজত সোমোৱাই ভৰিটো আপুনি যিমান পাৰে বলটোৱে হেঁচি দিলে। হেঁচি আপুনি 5 ছেকেণ্ড সময় ধৰিলে। ইতিমধ্যে যিটো 1 নম্বৰ ব্যায়াম আছিলে সেই ব্যায়ামটো লগতে আপুনি প্ৰেক্টিছ কৰিলে। 3 নম্বৰতে আপুনি প্ৰথমতে কিগেল এক্সাৰচাইজটো কৰক, তাৰপিছত ভৰিটো ওপৰলৈ উঠাই চিধা কৰিব, আকৌ বেকা কৰি আনিব। এই ব্যায়ামখিনি প্ৰথমতে আপুনি 15 বাৰকৈ কৰক, দিনে 4 বাৰ। ক্ৰমান্বয়ে আপুনি বঢ়াই নিব। মাসলটো ষ্ট্ৰং হৈ থাকিলে আপোনাৰ অকল ইউৰিনেৰী ট্ৰেক ইনফেকশ্যন বুলিয়ে নহয়, আমাৰ বয়সৰ লগে লগে হ'ব পৰা কিছুমান মহিলা সম্বন্ধীয় অসুবিধাৰ পৰা আঁতৰি থাকিব পৰা যাব।